এক অত্যন্ত প্ৰত্যাশাপূৰ্ণ খবৰ। এতিয়াৰ পৰা আৰু আপোনালোকৰ সন্তানসকলে স্কুল নাযাওঁ বুলি নকয়। মই আপোনালোকক ইয়াৰ ভিডিঅ' ক্লিপটো দি দিম, সেয়াও চাই ল'ব। তাৰ আগতে মই দুটামান কথা কৈ লওঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ নমস্কাৰ জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপোনালোকে গম পাইছেনে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি পৰামৰ্শ আগবঢ়াইছে, বিদ্যালয়সমূহত কেনেধৰণে শিক্ষা প্ৰদান কৰিব লাগিব, এই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। আৰু এই কামটো কিমান ভাল হৈছে, কিমান বেয়া হৈছে, তাৰ ওপৰতো মই আপোনালোকক জনাই আছোঁ। চাওক, আমাৰ স্কুলসমূহত ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিক্ষাদান কৰে শিক্ষকসকলে, তেতিয়া শিক্ষকসকলে দুটা কথা বুজাই সেই পিৰিয়ডটো পাৰ কৰি গুচি যাব পাৰে, বা গোটেই 45 মিনিট সময় তেওঁলোকে মুখেৰে বকি বকি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰে। যিটোৱে কৰক, তাৰ ভিতৰত সকলোকে মই নাই কোৱা, কিছু লোকে গোটেই 45 মিনিট সময়ত যি টি কথা কৈও হয়তো টাইমটো পাছ কৰিবও পাৰে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা লৈছে, সেই ব্যৱস্থাৰ পৰা কেতিয়াও শিক্ষকসকলো সাৰি যাব নোৱাৰে। কাৰণ আমাৰ বিদ্যালয়সমূহত এনেকুৱা এটা বস্তু তেখেতে দিব, প্ৰত্যেকখন বিদ্যালয়তে আৰু প্ৰতিটো শ্ৰেণী কোঠাতে দিব লাগে। আপোনালোকে নিশ্চয় বুজি পাইছে, খবৰটো হয়তো পাইছেও। এখন বৰ্ডত চক আৰু ডাষ্টাৰ থাকিব, উপৰিঞ্চি তাত এনেকুৱা এখন বৰ্ড থাকিব, অসমৰ শিক্ষা খণ্ডত AI টুলছৰ প্ৰৱৰ্তন। কেনেকুৱা শুনিছে আপোনালোকে কথাটো জনাব। এই শিক্ষা ব্যৱস্থাৰ কাৰণে আমাৰ শিক্ষকসকলে প্ৰশিক্ষণ ল'ব লাগিব আৰু প্ৰশিক্ষণ দিব। প্ৰশিক্ষণ লৈ আহি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক টিভি দেখুৱাব। মই টিভি বুলিয়ে কৈছোঁ। যেতিয়া সেই বৰ্ডখন অন কৰি তাত ক্লাছ কৰিব, আমাৰ উঠি অহা যিসকল সৰু সৰু ল'ৰা ছোৱালী, সেইখিনিয়ে সেই তেনেকুৱা এখন বৰ্ড আমাৰ গাঁৱৰ স্কুলত কেতিয়াও দেখা নাই বাৰু। আৰু তেওঁলোকে যেতিয়া সেই বৰ্ডখন দেখিব, তাত যেতিয়া বুজাব, তেতিয়া তেওঁলোকে স্কুল নাযাওঁ বুলি আৰু কেতিয়াও নকয়। ইমানেই মনোৰঞ্জন হ'ব আৰু প্লেৱেৰ মেথড পঢ়া হ'ব বুলি যে কয়, সেইটোৱে হ'বগৈ। কাৰণ তেওঁলোকে প্ৰথম দুদিনমান তেওঁলোকে বৰ্ডখন চাওঁতে সময় যাব। তাৰপিছত তেওঁলোকৰ কিন্তু সেই বৰ্ডখনৰ থ্ৰুৱেদি তেওঁলোকে কিছুমান এনেধৰণৰ কথা শিকিব, তেওঁলোকক মুখেৰে কৈ কৈ শিকাব লগা নহ'ব। তেওঁলোকে নিজে নিজেই তাত মনটো বহি যাব। আৰু এটা কথা চাব, চকুৰে চোৱা, কাণেৰে শুনা। চকুৰে যিটো চাই পেলাই মুখৰ আগত প্ৰেক্টিকেল যিটো দেখিব, সেইটো পটকৈ মনত ৰয় কাণেৰে শুনাতকৈ। মুখৰ আগত বলকি থাকিলে, আমি যি টি কৈ থাকিলে, তেওঁলোকক বুজালে যিটো তেওঁলোকৰ টোপনি ধৰিব বা কিবা এটা হ'ব, কিন্তু সেইটো এতিয়া নহয়। এই বৰ্ডখন যেতিয়া অন কৰি তাত বুজাব, তেতিয়া তেওঁলোকৰ সেই বৰ্ডখনলৈ মন যাব আৰু নিজে চকুৰে দেখি যাব সকলো আখৰ। আৰু এয়া অসমীয়া আৰু অন্যান্য ভাষাটো শিকাব। আচলতে যিমান পাৰে সিমানেই ভাষাৰ জ্ঞান থাকিব লাগে। এতিয়া অসমীয়া ভাষাৰ উপৰিও আৰু কেইবাটাও ভাষা শিকাম বুলি কৈছে। গতিকে এই ভাষাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতিকে দৰকাৰী। কাৰণ বাহিৰত যেতিয়া পঢ়িবলৈ যোৱা হয়, তেতিয়াহে আমি ভাষাৰ অভাৱ অনুভৱ কৰোঁ, কিয়নো আমি সেই ভাষাটো শিকি নাহিলোঁ। কেৱল অসমীয়া ভাষা বা ইংৰাজী হিন্দী শিকিলেই আমাৰ যথেষ্ট নহয়। গতিকে এই ভাষাখিনি যে শিকাবলৈ লৈছে, তাৰ পৰাও ছাত্ৰ ছাত্ৰীসকল বহুতো লাভৱান হ'ব। আমাৰ শিক্ষকসকলে এই প্ৰশিক্ষণৰ জৰিয়তে আধুনিক শিক্ষা দি ছাত্ৰ ছাত্ৰীসকলক অধিক সক্ষম কৰি তুলিব। আৰু এই শিক্ষানীতিয়ে আমাৰ গোটেই শিক্ষা জগতখনক আগুৱাই নিব আৰু যুগৰ লগত খাপ খাব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব। শিক্ষাৰ এই নতুন যাত্ৰা সফল হওক, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ গৈ টোপনিয়াই থাকিব বা স্কুল যাবলৈ মন নকৰে, বা শিক্ষকসকলে কিবা এটা বুজাই থাকিলে সেই ক্লাছৰুমটোত তেওঁলোকে অন্যান্য কিছুমান ধান্দাত তেওঁলোকে ইফালে সিফালে চাই থাকে বা খুটিয়াই খুটি কৰি থাকে, সেয়া সৰুৱে হওক বা ডাঙৰে হওক মন নবহে। ঠিক সেই কামখিনিৰ পৰা বিৰত থাকি এতিয়া কিন্তু বৰ্ডখনত তেওঁলোকে মনোযোগ দিব। আৰু এই বৰ্ডখনৰ কাৰণে ৱাইফাই কানেক্ট কৰিবই লাগিব। কাৰণ আমাৰ গাঁৱৰ জেগাততো একেবাৰে নেট নাই। যিহেতু আমাৰ শিক্ষকসকলে যেতিয়া এটেণ্ডেঞ্চ দিব লগা হয়, তেতিয়া বহুত
মানে অসুবিধাত পৰে নেটৰ কাৰণে। গতিকে সেইখিনি সুবিধাৰ কাৰণে যেতিয়া ৱাইফাইটো দিব বাকীখিনি কামো তাৰমানে বহুতখিনি তেওঁলোকে সুবিধা পাব। ঠিক আছে, ভিডিঅ' ক্লিপটো মই লগাই দিছোঁ, আপোনালোকে শুনক আৰু চাওক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, শিক্ষাখণ্ডৰ বাবে এক অত্যন্ত প্ৰত্যাশাপূৰ্ণ খবৰ জনাবলৈ পাই আনন্দিত হৈছোঁ বুলি তেখেতে কৈছে। শ্ৰেণীকোঠাৰ পৰম্পৰাগত চক ডাষ্টাৰৰ সৈতে এতিয়া সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন সম্ভাৱনা। ইউনিচেফৰ সহযোগত আৰম্ভ হোৱা গুগল AI এডুকেটৰ ছিৰিজে অসমৰ শিক্ষকসকলক অসমীয়া আৰু অন্যান্য ভাৰতীয় ভাষাৰ সহায়ত AI টুলছৰ ফলপ্ৰসূ ব্যৱহাৰেৰে অধিক দক্ষ কৰি তুলিব। এই পদক্ষেপ শিক্ষাক অধিক সৃষ্টিশীল, গতিশীল আৰু ভৱিষ্যতমুখী কৰি তোলাৰ এক নতুন অভিযান। অসমৰ শিক্ষা ব্যৱস্থাই সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাওক। তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিল। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আমাৰ উঠি অহা নৱপ্ৰজন্মই এতিয়াৰ যুগৰ লগত খাপ খাই তেওঁলোকে আগবাঢ়ি যাবলৈ বহুতো সাহস আৰু সুবিধা পাইছে। শিক্ষকসকলেও এই কাৰ্যত প্ৰশিক্ষণ লৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক যি উন্নত ব্যৱস্থালৈ আগবঢ়াই নিব সেয়া হ'ব অতি উন্নয়নমূলক। নিশ্চয় আপোনালোকে গোটেইখিনি শুনিলে আৰু কেনেকুৱা পাইছে আপোনালোকেও জনাব। মই কিন্তু এই শিক্ষানীতিৰ ক্ষেত্ৰত বহুতো সুখী হৈছোঁ, কাৰণ এনেধৰণে যদি আগবাঢ়ে তেতিয়াহে আমাৰ অসমৰ শিক্ষানীতি আগুৱাই যাব। এতিয়া কি পিছ পৰি আছে নেকি? নহয়, এতিয়াও পিছ পৰি থকা নাই, কিন্তু আমি সদায় আগলৈ যাতে ইয়াতকৈও বেছি কিবা শিকিব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইধৰণে আগবাঢ়িব লাগিব। গতিকে এতিয়া আমি যদি আগৰ নিচিনাকৈ একে জেগাতেই ৰৈ থাকোঁ তেতিয়া আমাৰ শিক্ষানীতিও একে জেগাতেই ৰৈ থাকিব। আমি আপডেট হ'ব লাগিব। লক্ষ্য সদায় সূৰ্যলৈ কৰিবা, সূৰ্যক নাপাব পৰা পোহৰ পাবা, এষাৰ কথা আছে নহয়। গতিকে সদায় আগবঢ়া মানে আমি আন দেশবিলাকতকৈ আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই চেষ্টাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি কাম আৰম্ভ কৰিছে আৰু আশা কৰিছোঁ এই কামটো অতি সুন্দৰভাৱে সফল হ'ব। এনেকুৱা ধৰণৰ শিক্ষানীতি আমাৰ অসমত অতিকৈ প্ৰয়োজনীয় আৰু বাকীখিনিও তেখেতে ভাল চিন্তাই কৰি আছে। আপোনালোকৰ সন্তানসকলে যাতে আগলৈ ভাল মানুহ হয় তাৰ কামনাৰে এইখিনি কাম আচলতে আগবঢ়াইছে আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়াটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব, নিজে কিমানখিনি আয়ত্ব কৰিব পাৰে। স্কুলত বহুত ভালকৈ শিক্ষানীতিখিনি লৈ গৈছে আৰু চাইছোঁ, মই দেখিছোঁ, যিহেতু আমাৰো ল'ৰা ছোৱালী স্কুলত পঢ়িছে, কেনেধৰণে শিক্ষকসকলে সেই মানে বিষয়সমূহ আগবঢ়াই নিছে লক্ষ্য কৰি আছোঁ। সেইখিনি বহুত ভালকৈ নিছে। এনেকুৱা ধৰণৰ সুবিধা পালে আৰু অকণমান আগবাঢ়িব। আজিলৈ কথাখিনি ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।